গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। ইয়াত আহি নিজ গুণৰ আধাৰত প্ৰভু ইয়ালৈ আহে, যেনেকুৱা বেদত বৰ্ণিত আছে এনেকুৱা লীলা কৰে। সেই মহাপুৰুষসকলক এৰি আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় মৌলুক দাস চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় চুৰাণীৰ গৰীব দাস চাহেবদেৱ, হাৰিয়ানাৰ জজ্জৰ জিলাৰ অন্তৰ্গত চুৰাণী গাঁও সেই গৰীব দাস চাহেবদেৱ, আৰু খেখৰাৰ খিচা দাস চাহেবদেৱ ইউপিৰ মেৰঠৰ অন্তৰ্গত গাঁও আছে খেখৰা, তাতে খিচা দাস চাহেবৰ সৈতে পৰমেশ্বৰ কবিৰদেৱে সাক্ষাৎ কৰিছিল। তেওঁলোকৰ উপৰি এতিয়া এই দাসৰ ওপৰত দয়া কৰিছে পৰমেশ্বৰে। এই পৃথিৱীত এই মাৰ্গৰ সৈতে কোনেও পৰিচিত নহয়, আৰু সেই মহাপুৰুষসকলক পৰমাত্মাই আদেশ দিছিলে যে ইয়াক ক্লিয়াৰ নকৰিবা, ইয়াক গুপ্ত ৰাখিবা, লুকুৱাই থৈ দিবা। যদি তুমি এতিয়া সেই সময়ত ইয়াক ক্লিয়াৰ কৰি দিলাহেঁতেন, যদি ইয়াক স্পষ্ট সাৰ্বজনীন কৰি দিলাহেঁতেন, তেনেহ'লে ভুৱা গুৰুসকলে এই জ্ঞান প্ৰচাৰ কৰিলেহেঁতেন। কিন্তু এওঁলোক অধিকাৰী নহয় বাবে আপোনালোকৰ কল্যাণ কৰিব নোৱাৰিলেহেঁতেন। পৰমেশ্বৰ কবিৰদেৱে তেওঁৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কবিৰ বাণীত লিখিছে যে ধৰ্মদাস তো লাখ দুহাই, ইয়ে মূল জ্ঞান কিতবাৰ না যায়। এই তত্ত্ব জ্ঞানবোৰ এতিয়া লুকুৱাই ৰাখিবা। মূল জ্ঞান তব তক ছুপাই जब लग द्वादश पंथ ना मिट जाई। फिर कहा कि धर्मदास तो लाख दुहाई, ये सार नाम कितबार ना जाई। सार नाम बार जो पढ़ी, बिचली पीढ़ी हंस नितरही। এতিয়া পুণ্যাত্মাসকল নানক চাহেবদেৱৰ জন্মসাক্ষীবোৰত এটা অতি ভাল প্ৰমাণ পোৱা গৈছে। আৰু পুণ্যাত্মাসকল, পবিত্ৰ হিন্দু ধৰ্মত জন্ম পোৱা পুণ্য আত্মাসকলৰ নিজ গ্ৰন্থৰ বিষয়ে জ্ঞান নাই। পবিত্ৰ শিখ ধৰ্মত জন্মা সেই পুণ্যাত্মাসকলে গুৰু গ্ৰন্থ চাহিবৰ ভিতৰত কি বিচাৰিব লাগে ইয়াৰ জ্ঞান নাই। আৰু পবিত্ৰ ঈশাই ধৰ্মত জন্ম পোৱা সেই পুণ্যাত্মাসকলৰ পবিত্ৰ বাইবেলত কি অমূল্য জ্ঞান আছে ইয়াৰ বিষয়ে তেওঁলোকৰ জ্ঞান নাই। এনেদৰে মুছলমান ধৰ্মত জন্ম হোৱা পবিত্ৰ আত্মাসকলে পবিত্ৰ কোৰাণ শ্বৰীফত কি বৰ্ণিত আছে ইয়াৰ বিষয়ে নাজানে। সেই আটাইবোৰ দাসে ক'ব লগা হৈছে। এনেকৈয়ে শিখ ধৰ্মত জন্ম পোৱা পুণ্যাত্মাসকলে এই জ্ঞান প্ৰাপ্ত কৰিলে, তেতিয়া তেওঁলোকে পুনৰাই আৰু চাৰ্চ কৰিবলৈ চেষ্টা কৰিলে যে নিশ্চয়কৈ আন কোনো ৰহস্য বিচাৰি পোৱা যাব। তেতিয়া জন্মসাক্ষী কিতাপ এখন এজন শিখ শিষ্যই আহি দেখুৱালে যে হয়, আপুনি কোৱা কথাখিনি স্পষ্ট হৈ আছে। মৰ্দানা আৰু বালাদেৱ গুৰু নানক দেৱৰ অতি প্ৰিয় সন্তান আছিল, শিষ্য আছিল। বালাদেৱৰ দ্বাৰা লিখা সেই এখন জন্মসাক্ষী তাতে স্পষ্ট কৰা হৈছে যে নানক চাহেবদেৱে এই নামেই জপ কৰিছিল, যিটো দুটা মন্ত্ৰৰ, এয়াই সতনাম। আৰু মৰ্দানাই সেই জপ কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া নানক চাহেবদেৱে কৈছিল সাৱধান, এই নাম জপ নকৰিবা। এতিয়া পুণ্যাত্মাসকল কিয় তেখেতে নাকচ কৰিলে? কাৰণ পৰমেশ্বৰৰ আদেশ আছিল যে তুমি এই মন্ত্ৰ জপ কৰা, কাৰণ তুমি এজন মহান আত্মা। যি ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26 আৰু 27 যে যিসকল পুণ্যাত্মাৰ সৈতে শ্ৰেষ্ঠ আত্মা, ভাল আত্মাৰ সৈতে, সৎপুৰুষৰ সৈতে তেওঁ সাক্ষাৎ কৰে, পাছত তেওঁলোকক দৃঢ় জ্ঞানেৰে দৃঢ় কৰি দৃঢ় ভক্ত কৰে। এতিয়া নানকদেৱৰ জন্ম পবিত্ৰ হিন্দু ধৰ্মত হৈছিল, আৰু যেতিয়া নানক চাহেবদেৱৰ এই জ্ঞান হৈছিল, নানকদেৱৰ এই জ্ঞান হৈছিল, যথাৰ্থ পৰমাত্মাৰ সাক্ষাৎকাৰ পাইছিল, তেখেতে সকলো লোভ লাজ ত্যাগ কৰিছিল আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সত্যতাৰ সৈতে জ্ঞান বিৰোধ কৰিবলৈ ধৰিছিল যে এই পূজা সঠিক নহয়। তেতিয়া তেওঁৰ মাতৃ পিতৃ, তাতে সেই সময়ৰ গুৰু, আত্মীয় স্বজন সকলো বিৰোধী হৈ পৰিছিল। নানকদেৱে কাৰো কথা চিন্তা নকৰিলে, কাৰণ তেওঁ দৃঢ় ভক্ত আছিল আৰু তেওঁলোকৰ সৈতে পৰমাত্মাই লগ কৰে। গতিকে সেই সময়ত পৰমাত্মাই নিষেধ কৰি দিছিল যে এই নাম কাকো নিদিবা, তুমি জপ কৰা আৰু পাৰ হৈ যোৱা। গতিকে পৰমেশ্বৰে এই কৃপা কৰিছিল যে এই জ্ঞানটো আগতেও আছিল, কিন্তু আনক দিয়াৰ নিৰ্দেশ দিয়া হোৱা নাছিল। এই মন্ত্ৰ দিয়াও কাকো এলাউড নাছিল। এই দাসৰ ওপৰত সেই দয়া কৰিছে। এতিয়া মধ্য প্ৰজন্ম সমাজ শিক্ষিত হৈছে,
আগত যে প্ৰজন্ম আছিল পুণ্যাত্মা আছিল সকলো মানুহ, কিন্তু এই ভুৱা গুৰুসকলে তেওঁলোকক মিছগাইড কৰি তেওঁলোকৰ জীৱন ব্যৰ্থ কৰি দিলে। আৰু যদি সেই সময়ত মালিকৰ এই জ্ঞান পোহৰত আহিলেহেঁতেন, তেন্তে ভুৱা সন্ত ঋষি মহৰ্ষিবোৰে এই জ্ঞানৰ ঢোল বজাই ফুৰিলেহেঁতেন। আজি ৰাধাস্বামীসকল আবদ্ধ হৈ পৰিল। তেওঁলোকে 5টা নাম দিয়ে আৰু 5টা কালৰ। এতিয়া যিসকল পুণ্যাত্মা তেওঁলোকে নিজকে চম্ভালিব, আৰু যিসকল মূৰ্খ সিহঁত পৰি থাকিব। পৰমাত্মাই কৈছে যে बेखों के लश्कर फिरे ये बाणी चोर कठोर, और सतगुरु धाम न पहुंचेंगे ये 84 के ठोर। चातुर प्राणी चोर हैं ये मूड मुगदे ठोठ, और संतों के निकाम के इनको जोगल जोट। ইমান প্ৰমাণ দেখিও যদি মান্তি হোৱা নাই, তেন্তে মূৰ্খ, মূঢ়, অকৰ্মণ্য। সি তাতে ঠিক আছে, ইয়াততো কেৱল পুণ্যাত্মাসকল আহিব যাৰ সময় ভাল হ'ব, বহুত পুণ্য হ'ব। আমি যিটো কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে এই যি মন্ত্ৰ, এই সাধনা পৰমেশ্বৰে 600 বছৰ পূৰ্বে বৰ্ণিত কৰিছিল, কিন্তু ইয়াক গুপ্ত ৰাখিছিল। আৰু এতিয়া এই সময়ত এই মধ্য প্ৰজন্ম আহিছে সকলো শিক্ষিত, আৰু শেষৰ যি প্ৰজন্ম হ'ব, এই কলি যুগৰ মানৱ সমাজ হ'ব একেবাৰে কৃতঘ্ন হ'ব। কলমেৰে লিখা কোনো বেদ শাস্ত্ৰক বিশ্বাস নকৰিব। এতিয়াও তেওঁলোকে এনে কাম কৰিছে। এই অইনপন্থীসকলে, ৰাধা স্বামী, ধন ধন সদগুৰু আৰু এই নিৰংকাৰীসকলে এয়া কয় যে আমি এইবোৰ বিশ্বাস নকৰোঁ, বেদ পুৰাণত যি লিখা আছে, আৰু আমি আন কাৰোৰে কথাকে বিশ্বাস নকৰোঁ। আমাৰ সদগুৰুৱে আমাক যি বচন কৈছে সেয়াই ফাইনেল। গতিকে এওঁলোকে এতিয়া নাস্তিকতাৰ পিনে লৈ গৈ আছে পুণ্যাত্মাসকলক, যিসকলৰ 20, 30, 40 বছৰ হৈ গ'ল সেইবোৰ পন্থৰ পৰা শৰণ লোৱাৰ। আৰু যিয়ে প্ৰথম, কাৰণ যেতিয়ালৈকে তেওঁলোকৰ পুণ্য আছে তেওঁলোক ভালেই চলিব। তাৰ যদি সঠিকভাৱে নাই লগা, সঠিক সাধনা নাই পোৱা, তেন্তে তেওঁৰ পুণ্য হ্ৰাস হয়। এতিয়া তেওঁলোকৰ দুৰ্গতি হৈ আছে। ইয়ালৈ আহি শৰণ লয়, এই জ্ঞান শুনে আৰু ঘণ্টাৰ পিছত ঘণ্টা বহি কান্দে যে আমি আমাৰ জীৱনটো নষ্ট কৰি পেলাইছোঁ হে ভুৱা সন্ত আৰু পন্থৰ ওচৰলৈ গৈ। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে আপোনালোকৰ ওপৰত পৰমাত্মাৰ আশীৰ্বাদৰ বৰষুণ হৈ আছে, প্ৰভুৰ এয়া দয়া হৈ আছে। এই ধন আপোনালোকে লাভ কৰি আছে, ইয়াক কালে লুকুৱাই ৰাখিছিল যে যদি ইয়াৰ মানুহৰ হাতত পৰি যায় তেন্তে এই গোটেইবোৰ পাৰ হৈ যাব। পৰমাত্মাই আহি ইয়াৰ ওপৰত পৰি থকা সেই অজ্ঞানতা আঁতৰাই দিলে। কবিৰ পৰমেশ্বৰে কয়, 9 मन सूत उलझिया, অৰ্থাৎ 1 মনত 40 কিলোগ্ৰাম আৰু 9 মনত 360 কিলো ওজন হয়। 1 কিলো সূতাত যদি আউল লাগে, আগতে কেঁচা আছিল, ইয়াক সূতা বুলি কোৱা হৈছিল আৰু জতত কটা হৈছিল। আৰু যদি ইয়াক খেলি মেলি হৈ যায়, ইয়াক চিজিল কৰাটো কঠিন হৈ যায়। গোটেই দিনত 1 কিলো সূতা চিজিল কৰিব পৰা নগৈছিল যদি খেলি মেলি হৈ যায়। আৰু ইয়াক চিজিল কৰাৰ প্ৰয়োজন। যদি ছিঙি দিয়া হয় তেন্তে গাঁঠি লাগি যাব, আৰু গাঁঠি লাগি গ'লে কাপোৰ ভালদৰে বুব নোৱাৰিব, সেই শ্ৰম অথলে যাব। ইয়াৰ সমাধান কৰাটো অতি প্ৰয়োজনীয়, আৰু গাঁঠি লগাব নালাগে। 1 কিলোগ্ৰাম চিজিল কৰাটো ইমান কঠিন, আৰু যদি 9 মন সূতা খেলি মেলি হৈ থাকে, গতিকে অজ্ঞানী সন্তবোৰে তাল প্ৰেৰণাৰে এই আধ্যাত্মিক জ্ঞানৰূপী 9 মন সূতা খেলি মেলি কৰি থৈছিল। কোনোবাই কিবা মন্ত্ৰ কৈ থৈছে, আৰু আন কোনোবাই আন কিবা কয়, আৰু বেলেগেতো ডেফিনেশ্যন বনাই থৈছে। এতিয়া পৰমাত্মাই কয়, 9 मन सूत उलझिया, ऋषि रहे झकमार, और सतगुरु ऐसा सुलझा जे उलझे ना दूजी बार। এতিয়া পুণ্যাত্মাসকল, এয়া এনেকুৱা জ্ঞান ক্লিয়াৰ হৈ গৈছে, এনেকুৱা ক্লিয়াৰ হৈছে যে এতিয়া এই কলি যুগত ইয়াত দুনাই আউল নালাগিব, খেলি মেলি নহ'ব। যিসকলে ভক্তি কৰিব বিচাৰে তেওঁলোকৰ নাও পাৰ হৈ যাব। কৰিব নিবিচৰাসকলৰ সেয়া তেওঁলোকৰ নিজৰ ভাগ্য, দুৰ্ভাগ্য হ'ব। কিন্তু এতিয়া কলি যুগত, ভক্তি যুগ যেতিয়ালৈকে চলিব, তেতিয়ালৈকে আন কোনো জ্ঞান নাথাকে। পৃথিৱীত একমাত্ৰ এই জ্ঞানহে থাকিব, আৰু জ্ঞানৰ সন্মুখত সেই ভুৱা জ্ঞানবোৰ টিকি নাথাকে। और ज्ञान सब ज्ञानड़ी, कबीर ज्ञान सो ज्ञान, जैसे गोला तोब का भाई करता चले मैदान। और ज्ञान सब ज्ञानड़ी। এতিয়া আপোনালোকে সকলো জ্ঞান শুনিলে। ব্ৰহ্মাই বিষ্ণুক সৰ্বেশ্বৰ বুলি কৈছে। বিষ্ণুই দুৰ্গা সৰ্বেশ্বৰ, অৰ্থাৎ তেওঁৰ বাহিৰে কোনো ভগৱান নাই, কোনো দেৱতা নাই। দুৰ্গাই ব্ৰহ্মক সৰ্বেশ্বৰ বুলি কৈছে,
আৰু ব্ৰহ্মই কৈছে সেইজন পৰমক্ষৰ ব্ৰহ্ম, তেওঁৰ বিষয়ে মই নাজানো, এই বিষয়ে তত্ত্বদৰ্শী সন্তই ক'ব। আৰু সেই তত্ত্বদৰ্শী সন্ত পৰমাত্মাই দয়া কৰিলে এই দাসৰ চকুৰ চানি আঁতৰাই দিলে, সকলো জ্ঞান মোক দিলে। গতিকে এতিয়াও যদি নুবুজে তেনেহলে কোৱা হয় যে এতিয়া ঈশ্বৰো তত্ত্বাৱধায়ক হৈ থকা নাই। যেনেদৰে কোৱা হয় এতিয়া ঈশ্বৰে তত্ত্বাৱধায়ক, এতিয়া আৰু সেই ঈশ্বৰো তত্ত্বাৱধায়ক নহ'ব, ৰখীয়া নহয়। কাৰণ যদি আপোনালোকে সেই ঈশ্বৰৰ আজ্ঞা পালন নকৰে, যদি এতিয়া সৎ সাধনা নকৰে আৰু পুৰণি সাধনা ত্যাগ নকৰে, এতিয়া পৰমেশ্বৰে নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীক কি বুলি কৈছে? कर्ता ऊपर चोट है कहते हैं करतार, मूल लहे नहीं मूर्खा ये गिनते हैं क्यों डार। পৰমাত্মাই কৈছে যে একমাত্ৰ কবিৰ পৰমেশ্বৰৰ বাহিৰে আন কোনোবাই যদি নিজে নিজকে কৰ্তা বুলি ভাবে, ভগৱান বুলি ভাবে, তেওঁ কৰ্তা নহয়। ये चतुर्भुजी भगवान कहावे, हर हट डोर बंधे सब आवे। ये कोटिक करता फिरता देखा, हर हट डोर कहू सुन लेखा। अब क्या बताते हैं? कर्ता ऊपर चोट है कहते हैं करतार। এতিয়া এওঁলোকে কি কৈছে? সকলো অসুখী হ'ব যিয়ে নিজে নিজকে এজন সেই পৰমাত্মাক এৰি নিজে নিজকে ঈশ্বৰ বুলি গণ্য কৰে। और मूल लहे नहीं मूर्खा गिनते हैं क्यों डार। মূল শিপাত ধৰা নাই, শিপাত গ্ৰহণ কৰা নাই। मूल गहे नहीं मूर्खा ये गिनते हैं क्यों डार। অৰ্থাৎ ঊৰ্ধ মূলম অধে শাখম, ওপৰৰ পিনে শিপা আৰু তলৰ পিনে ডাল থকাটো এই সংসাৰৰূপী ওলোটাকে ওলমি থকা বৃক্ষ, ইয়াৰ শিপা কোন? সেই পৰমক্ষৰ ব্ৰহ্ম। কোৱা হয় পৰমক্ষৰ ব্ৰহ্ম গ্ৰহণ নাই কৰা, এওঁলোকে বেলেগ উপাসনা কিয় কৰে? মূৰ্খ। सतगुरु साहेब एक है दूजा भरम विरोधे, बिन सतगुरु सूझे नहीं चाहे पढ़ो 18 बोधे। সৎগুৰু অবিহনে এই জ্ঞান আধ্যাত্মিক হ'ব নোৱাৰে, লাগিলে 18 বোধ নপঢ়ক কিয়। गलघोटा गरुआ घने ये फांसी दे अड़ाए, 12 तिलक बना के ये जमपुर दे धकाए। क्या बताते हैं? ये गलघोटा गुरु गणे অৰ্থাৎ নিজৰ জালত আটক কৰি থয় পুণ্যাত্মাসকলক আৰু এক বনাই 36 প্ৰকাৰৰ বেলেগ বেলেগ আড়ম্বৰ, কেৱল বাহ্যিক আড়ম্বৰ, আৰু সিহঁতক সন্ত বুলি ভাবে এই পুণ্যাত্মাসকলে। আৰু এওঁলোকক বন্দী কৰি এওঁলোকৰ জীৱন ব্যৰ্থ কৰি এওঁলোকক কালৰ নৰকত ঠেলি পেলাই দিয়ে। गलघोटा गरुआ घने फांसी दे अड़ाए। অকণো লৰচৰ কৰিবলৈ নিদিয়ে আৰু এনেকুৱা বক্তব্য কৰে যে ৰামপালে মিছা কথা কয়, তাতে নাযাবা। তেওঁ আলোচক নিন্দা কৰে আৰু এওঁলোকৰ জীৱন নষ্ট কৰি কোৱা হৈছে কালৰ জমপুৰীত নৰকৰ পিনে ঠেলি দিয়ে। गलघोटा गरुआ घने ये फांसी दे अड़ाए, 12 तिलक बना के फिर जमपुर दे धकाए। তাতে ঠেলি পেলাই আহে নৰকত। झूठे गुरु का नाक ले फिर श्रवण और नैने, सतगुरु बोले साखिया दूर कर फोकट फेंक। झूठे गुरु को झटक दे से स्वामी को फूके, या मैं दोष जरा नहीं शब्द कहा हमको के। এতিয়া পুণ্যাত্মাসকল, কোৱা হৈছে ভুৱা গুৰুৰ নাক কাণ কাটি পেলাব লাগে, এনেকুৱা প্ৰমাণ দিয়া হৈছে। কাৰণ এনেকুৱা অমূল্য জীৱন নষ্ট কৰি আছে। নাক আৰু কাণ কটাৰ অৰ্থ এয়া নহয় যে সঁচাকৈয়ে ইয়াক কাটি পেলাব। এইদৰে কোৱা হয় যে ভাই মোৰ নাক কটা গ'ল, অৰ্থাৎ তেওঁলোকৰ অসন্মান কৰা হৈছে যে আপোনালোকৰ আপোনালোকৰ জ্ঞান নাই, কিয় দুৰ্গতি কৰি আছে, ইমান জীৱক বৰবাদ কৰি আছে। হয়তো স্পষ্ট কৰি কোৱা ক'ৰ পৰা আনিছা এই মন্ত্ৰ আৰু প্ৰমাণ ক'ত আছে? অৰ্থাৎ শিষ্টাচাৰেৰে বিৰোধ কৰিব লাগে, কাৰোৰে সৈতে অভদ্ৰ আচৰণ কৰিব নালাগে। অৰ্থাৎ সিহঁতৰ একেবাৰে মুখাক ফুলি দিয়া, নাক কাণ কাটি দিয়া যিয়ে দাসে কৰি আছে, এওঁলোকৰ এনেকৈ নাক কাণ কাটি আছে। झूठे गुरु को झटक दे से स्वामी को फूके।
কোৱা হৈছে ভুৱা গুৰুক তৎক্ষণাৎ ত্যাগ কৰা। আৰু তৎসত্বেও যিয়ে এই ভুৱা গুৰুক সহায় কৰি আছে, কোনো লাভত কোনো হিস্যই তাত জ্বলাই দিয়া মানে পুৰি পেলোৱা নহয়। কোৱা হৈছে বিশ্বাস নকৰে যদি যাবলৈ দিয়া, এনেকুৱা ফোকে নেগিল অৰ্থাৎ তাৰ কথাত কোনো গুৰুত্ব নিদিবা আৰু তাৰ সৈতে বিবাদো নকৰিবা, এটা ছাইডত পেলাই দিয়া। जोठे गुरु को झटक दे से स्वामी को फूके, या मैं दोष जरा नहीं शब्द कहा हमको। কোনোবাই এনেকুৱাও কয় যে প্ৰথম গুৰুক ত্যাগ কৰিলে পাপ হয়, পৰমাত্মাই কৈছে ইয়াত অলপো দুখ নাই। हमने शब्द कहा हमको, কোৱা হৈছে ঢোল পিটি কৈ আছে এনেকুৱা ভুৱা গুৰুক তৎক্ষণাৎ ত্যাগ কৰিব লাগে। এতিয়া কোনোবাই কয় আমাৰ কি হ'ব, 30 বছৰ আমি তাত অতিবাহিত কৰিলোঁ, তাতে লাগিলে 100 বছৰ অতিবাহিত নকৰা কিয়, সেয়াও ব্যৰ্থ। এতিয়া যেনেকৈ কোনোৱে আপোনালোকৰ বৰবালালৈ আহিবলগীয়া আছে আৰু আপোনালোকে দিল্লীৰ পৰা ওলাইছে আৰু আপোনালোক গুচি গ'ল জয়পুৰলৈ, ৰ'দলৈ। জয়পুৰ গৈ আপোনালোকে গম পালে যে মইতো বৰবালা যাবলগীয়া আছিল। তাতে কোনোবাই আপোনাক কয় যে এই ৰাস্তা ভুল, আপুনি ইয়াৰ পৰা উভতি যাওক, এইপিনেৰে এইটো ৰাস্তা বৰবালা যোৱাৰ। এতিয়া তাতে যদি কোনোবাই কয় যে মই 200 কিলোমিটাৰ আহি গৈছোঁ, এতিয়া মোৰ কি হ'ব, কেনেকৈ উভতি যাম, মইতো এই পথেৰেই গৈ থাকিম। গতিকে মূৰ্খই এনেকুৱা কথা কয় যিয়ে মদ খাই থাকে, ভাং খাই থাকে। এনেধৰণৰ কথা তেওঁলোকে কয় যিসকল অজ্ঞানী, মূৰ্খ। এই পথেৰে আগুৱাই যোৱাটো মূৰ্খামি, গতিকে তৎক্ষণাৎ তাৰ পৰা উভতি অহাতে বুদ্ধিয়কৰ কাম। সেই পথ তৎক্ষণাৎ ত্যাগ কৰি তাৰ পৰা পুনৰ উভতি আহি নিজৰ কুমাৰ্গ ত্যাগ কৰি সুমাৰ্গ স্বীকাৰ কৰক। क्या बताते हैं, पीछे गई सो जान दे, ले रहती को राखे, उतरी लाव चढ़ाइयो करो अपुटी चाखो। এতিয়া প্ৰথমে পৰমাত্মাই কেনেকুৱা উদাহৰণ দিছে যে আগতে যি কুঁৱা আছিল আৰু কুঁৱাৰ পৰা এটা চকা ব্যৱহাৰ কৰি জলসিঞ্চন কৰা হৈছিল, ৰেহেট হৰহাট, এক প্ৰকাৰৰ ঘূৰণীয়া যন্ত্ৰ, বহুত ডাঙৰ চকা, আৰু ইয়াৰ ওপৰত শিকলি লগোৱা হৈছিল। শিকলি বহুত দীঘল আছিল, ই একেবাৰে পানী গৈ পাইছিল আৰু সেই চকাটোৰ ওপৰত ইয়াক ডাবল কৰি ৱেল্ডিং কৰিছিল আৰু লগত বাল্টি ৱেল্ড কৰি দিছিল আৰু পানী তোলা হৈছিল, চকাটো ঘূৰিছিল, ওপৰৰ বাল্টি খালী হৈছিল আৰু তলৰ পৰা বাল্টি ভৰ্তি হৈ আহিছিল, ওপৰতো খালী হৈছিল। এইটো হৰহাট। আগতে এটা কুঁৱা আছিল, তাতে মোনা আছিল, মোনা, বহুত ডাঙৰ চামৰাৰ এটা বহুত ডাঙৰ পাত্ৰ তৈয়াৰ হৈছিল, যাৰ জৰিয়তে তলৰ পৰা পানী ভৰাই আনি ওপৰত জলসিঞ্চন কৰা হৈছিল। এতিয়া চেৰাচেৰ এডাল দীঘল ৰছী বন্ধা হৈছিল, যাক লা বুলি কোৱা হৈছিল, দীঘল ৰছী লা। আৰু সেই মোনাক অৰ্থাৎ এক ধৰণৰ কাপোৰ বুলি ধৰি লওক, চামৰাৰে বনোৱা, সেই চামৰাখনক ওপৰত ৰছীৰে বান্ধি দিয়া হৈছিল। ইয়াৰ জৰিয়তে পানী বেছি পৰিমাণে তোলা হৈছিল, অৰ্থাৎ প্ৰায় 1 কুইণ্টল পানী ইয়াক এবাৰতে তুলিব পৰা গৈছিল। তাত ভৰাই আৰু এক প্ৰকাৰৰ পুলি আছিল, পুলি যেনেকুৱা পুৰণা কুঁৱাৰ ওপৰত বাল্টিৰে পানী তুলিবলৈ এবিধ লোহাৰ পুলি আছিল, আৰু ইয়াৰ ওপৰত ৰছী বান্ধিলে ৰছীডাল টানিবলৈ অতি সহজ হৈ যায়। যেতিয়া পুলিৰ ওপৰত ৰছীডাল লগাই টনা হৈছিল, তেতিয়া অতি সহজে পানী ওপৰলৈ আহি গৈছিল। আৰু যদি পুলিৰ পৰা সেই ৰছীডাল তললৈ নামি আহে, তেতিয়া তাক টানিবলৈ অতি কষ্টকৰ হৈ পৰে, বৰ কঠিন হৈ পৰে। আৰু আকৌ যদি ইয়াক ওপৰত তুলি লয়, সেই পুলিৰ ওপৰত চকাটো ব্যৱহাৰ কৰে, তেতিয়া অতি সহজ হৈ পৰিব। গতিকে ইয়াত কোৱা হৈছে, पीछे गई सो जान दे, ले रहती को राखे, उतरी ला चढ़ाइए करो अपुठी चाखो। যে তুমি শাস্ত্ৰ বিধি অনুসাৰে সাধনা ত্যাগ কৰি সেই পুলিৰ পৰা তললৈ ৰছীডাল নমাই আনিলা আৰু সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছা, আৰু সেই কাম ফলপ্ৰসূ নাই হোৱা। গতিকে কোৱা হৈছে ৰছীডালক পুনৰাই পুলিটোত লগাই লোৱা, সেই লাক পুনৰ পুলিত লগাই দিয়া, আৰু তেতিয়া সহজতেই তোমাৰ সেই কাম হৈ উঠিব। অৰ্থাৎ শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰি আছা আৰু মহাদোষী হৈ আছে। গতিকে পুনৰ এই ৰছীডালক সেই পুলি আকৌ লগাই দিয়া, শাস্ত্ৰ অনুকূল সাধনা আৰম্ভ কৰা, তোমাৰ সকলো বাধা বিঘিনি দূৰ হৈ যাব। बोलो सतगुरुदेव की जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম
সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দেৱ সেই কবিৰ পৰমেশ্বৰ পৰম অক্ষৰ ব্ৰহ্ম যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে যিজন পৰমেশ্বৰৰ বিষয়ে চাৰিও বেদে সাক্ষী দি আছে সেই পৰমাত্মাই প্ৰতিটো যুগত এজন সাধাৰণ মানুহৰ দৰে জীৱন যাপন কৰিবলৈ অৰ্থাৎ এটা উদাহৰণ দেখুৱাবলৈ যে এজন ভগতে নিজৰ আৱশ্যকতাক নিজৰ চাহিদাক বহুত কম কৰিব লাগিব সেই পৰমাত্মা প্ৰতিটো যুগতে আহে তেওঁ এক লীলা কৰে নৱজাত শিশুৰ ৰূপ ধাৰণ কৰে আৰু ভাল আত্মাৰ সৈতে সাক্ষাৎ কৰে আৰু তাৰপিছত লীলাময়ভাৱে ডাঙৰ হয় সৰু বয়সৰ পৰা পৰমাত্মাই যি উদ্দেশ্য লৈ আহে সেই হেতুকে নিজৰ কাৰ্য আৰম্ভ কৰি দিয়ে সেই পৰমাত্মাই জ্ঞান প্ৰদানৰ লক্ষ্যৰে সতলোকৰ পৰা গতি কৰি তেওঁৰ হৃদ ধামৰ পৰা গতি কৰি ইয়ালৈ পৃথিৱীলৈ আহে ভাল আত্মা যিসকল শ্ৰেষ্ঠ পুৰুষ যিসকল ভাল আত্মা তেওঁলোকৰ সৈতে সাক্ষাৎ কৰে তেওঁলোকক তেওঁৰ মহিমাৰ সৈতে পৰিচিত কৰায় নিজৰ মানে পৰম অক্ষৰ ব্ৰহ্মৰ মহিমাৰে পৰিচিত কৰাই দি সেই পৰমাত্মা যিয়ে এটা যুগত এবাৰেই এনেকুৱা লীলা কৰে যে তেওঁ শিশু ৰূপ ধাৰণ কৰি আবিৰ্ভাৱ হয় আৰু তাৰপিছত তেওঁক কোনো নিসন্তান দম্পতীয়ে উঠাই লৈ যায় তেওঁ পূৰ্বজন্মৰ কোনোবা পুণ্যৱান হংস তেতিয়া সেই পৰমেশ্বৰৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয় লীলাময় শৰীৰত তেওঁ ডাঙৰ হয় তেতিয়া তেওঁৰ উদ্দেশ্যৰ বাবে যি উদ্দেশ্য লৈ তেওঁ আহিছিলে তাৰ অৰ্থে জ্ঞান প্ৰচাৰ কৰে পুণ্যাত্মাসকল 600 বৰ্ষ পূৰ্বে পৰমেশ্বৰ কবিৰদেৱে কৈছিলে कि वेद मेरा भेद है मैं वेदन में नहीं और जौन वेद से मैं मिलूं वो वेद जानते नहीं পৰমেশ্বৰ কবিৰদেৱে কৈছিলে যে চাৰিও বেদে মোৰে গুণগান কৰি আছে মোৰ বিষয়ে তথ্য দি আছে কিন্তু এই চাৰিও বেদত ঋগ্বেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ এই চাৰিও বেদত মোক পাবলৈ কোনো বিধি পদ্ধতি নাই মোৰ পূজাৰ বিধান দিয়া নাই বাকী সকলোবোৰ মহিমা মোৰেই এতিয়া পুণ্যাত্মাসকল পৰমেশ্বৰে 600-550 বছৰ আগতেই এক শিপিনী জাতিত প্ৰকট হৈছিল আৰু এক অতি দুখীয়া একেবাৰে এক নিৰ্ধন ব্যক্তিৰ দৰে জীৱন যাপন কৰিছিল খেৰ ঘাঁহৰ জুপুৰিত কাপোৰ বৈছিল আৰু তাৰ পৰা হোৱা উপাৰ্জনেৰে নিজ পৰিয়ালৰ পোহপাল কৰিছিল পৰমাত্মাৰ পৰিয়াল কোন আছিল কিমান সদস্য আছিল এক তেওঁ পোহপাল কৰা মাক আৰু দেউতাক নিৰু আৰু নিমা যিয়ে পৰমেশ্বৰক লেহেৰতাৰা পুখুৰীৰ পৰা এজোপা পদুম ফুলৰ পৰা তুলি আনিছিল আৰু এজন ল'ৰা আৰু এজনী ছোৱালী যি পৰমাত্মাৰ নিজৰ সন্তান নাছিল ল'ৰাজনৰ মৃত্যু হৈ গৈছিলে তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ বংশধৰে ল'ৰাজনক পানীত বুৱাই দিছিল
কিছুমান জনগোষ্ঠী আছে যিসকলে মৃতকক কবৰো নিদিয়ে আৰু দাহো নকৰে আৰু পানীত প্ৰবাহিত কৰি দিয়ে অন্ত্যেষ্টি ক্ৰিয়া স্বৰূপে। এনেকুৱা অন্ত্যেষ্টি ক্ৰিয়া কৰা ল'ৰা এজনক ভাসমান হৈ থকা পানীত প্ৰবাহিত কেনেকৈ কৰে? এটা ভাসমান বস্তু বনাই এনেকুৱা ঘাঁহ বনেৰে এটা বেৰাৰ দৰে বনাই দিয়ে পানীত ভাহি থকা, আৰু ইয়াৰ ওপৰত তাক সেই বালকক মৃতকক শুৱাই দিয়ে শটো, আৰু তাৰপিছত নদীত প্ৰবাহিত কৰি দিয়া হয়, বুৱাই দিয়ে, আৰু ই ভাহি ভাহি গৈ থাকে। এনেদৰে এই ল'ৰাটো 13 বছৰীয়া ল'ৰাটো ভাহি ভাহি আহি আছিল। অন্তিম ক্ৰিয়া কৰা হৈছিল। দিল্লীৰ সম্ৰাট চিকান্দাৰ লোদীৰ বুকু জ্বলা ৰোগ আছিল, এটা দুৰাৰোগ্য ৰোগ আছিল, ক'তো সকাহ পোৱা নাছিল। কবিৰ পৰমেশ্বৰৰ আশীৰ্বাদ পোৱা মাত্ৰে তেওঁ সুস্থ হৈ উঠিছিল। আৰু চিকান্দাৰ লোদী দিল্লীৰ সম্ৰাট, মুছলমান সম্ৰাটে স্বামী ৰামানন্দ দেৱক, যাক কবিৰ পৰমেশ্বৰে এটা লীলা স্বৰূপে গুৰু ধাৰণ কৰিছিল, স্বামী ৰামানন্দ দেৱৰ হত্যা কৰি পেলাইছিল, ডিঙি কাটি পেলাইছিল চিকান্দাৰ লোদীয়ে। পৰমেশ্বৰে তেওঁক সম্ৰাট চিকান্দাৰ লোদীৰ সন্মুখত জীয়াই তুলিছিল ৰামানন্দ দেৱক। চিকান্দাৰ লোদীৰ হৃদয়ত কবিৰ পৰমেশ্বৰ দেৱৰ এক বিশেষ আস্থা উৎপন্ন হৈছিল, আৰু তেওঁ কবিৰ চাহেবৰ প্ৰশংসা কৰিবলৈ ধৰিছিল। এই কথাত ঈৰ্ষা হৈছিল তেওঁৰ ব্যক্তিগত পীৰৰ, গুৰুৰ, যাৰ নাম আছিল শ্বেখ তাকি। সেই শ্বেখ তাকিয়ে ক্ষোভ ব্যক্ত কৰিছিল আৰু কৈছিলে, এতিয়া আপুনি মুছলমান ৰজা হৈ থকা নাই, বাদশাহ আপুনি হিন্দু হৈ গৈছে আৰু এজন হিন্দু গুৰু বনাই লৈছে, আৰু মই এতিয়া সকলো মুছলমানক কম যে ৰজা কাফিৰ হৈ পৰিছে। এই কথা শুনি চিকান্দাৰ লোধীয়ে ভয় খাই গৈছিল। কবিৰ পৰমেশ্বৰৰ সন্মুখত তেওঁ এখন আৰ্জিত হৈছিল। তেতিয়া কবিৰ দেৱে কৈছিল, কি কৰিলে তোমাৰ পীৰ সন্তুষ্ট হ'ব? চিকান্দাৰ লোদীয়ে তেওঁৰ পীৰক সুধিলে, আপুনি কি বিচাৰে? তেতিয়া শ্বেখ তাকিয়ে ক'লে, আপুনি কৈছে যে কবিৰে ৰামানন্দ দেৱক জীয়াই তুলিছিল, মই কেনেকৈ বিশ্বাস কৰিম? মোৰ সন্মুখত এনেকুৱা কোনো ঘটনা ঘটা নাই, আৰু আপুনি ইয়াক গুৰুত্ব দি আছে। মই এই কবিৰক তেতিয়া মানিম যেতিয়া আল্লাহৰ দূত হিচাপে বিশ্বাস কৰিম, মোৰ সন্মুখত যেতিয়া মৃত কাৰোবাক জীৱন্ত কৰিব। এটা নদীৰ পাৰত থিয় হৈ আছিল, তাতে সেই 12-13 বছৰীয়া ল'ৰাৰ মৃত বালকৰ শটো তালৈ আহি পাইছিল। তেতিয়া কবিৰ পৰমেশ্বৰে এইটো বিচাৰিছিল, যদি শ্বেখ তাকিয়ে মোৰ কথা মানি লয়, তেন্তে তেওঁ সকলো মুছলমানক পতিয়ন নিয়াব আৰু মোৰ সন্তানসকলে মোক চিনি পাব। কিন্তু পৰমাত্মাই সেই ল'ৰাটোক জীয়াইও তুলিছিল, কিন্তু শ্বেখ তাকিৰ মতামত সলনি নহ'ল। সেই ল'ৰাটো যাক জীয়াই তুলিছিল, সকলো দৰ্শকে ক'লে যে এইটো আশ্চৰ্য কাণ্ড, কবিৰ দেৱে কামাল কৰি দিলে। ল'ৰাজনৰ নাম কামাল থৈ দিলে, আৰু নিজৰ পুত্ৰ হিচাপে পৰমেশ্বৰে তেওঁক লগত ৰাখিলে। একেদৰে শ্বেখ তাকিয়ে এটা দাবী উত্থাপন কৰিলে যে শ্বেখ তাকিৰ নিজৰ ছোৱালীজনীৰ 12-13 বছৰ বয়সৰ মৃত্যু প্ৰাপ্ত হৈছিল, তাইক কবৰত সমাধিস্থ কৰা হৈছিল। শ্বেখ তাকিয়ে চিকান্দাৰ লোদীক ক'লে যে মই কবিৰক তেতিয়া পেগম্বৰ বুলি গণ্য কৰিম যদি তেওঁ মোৰ ছোৱালীজনীক জীয়াই তুলিব পাৰে। সেই ল'ৰাজনটো অচেতন আছিল, গতিকে জীয়াই তোলাৰ মিছা অভিনয় কৰিছিল। সি অচেতন আছিল, গতিকে নিজেই জীৱিত হৈছে, তাৰ সময় ভাল আছিল। এতিয়া এই কথাটো পৰমেশ্বৰ কবিৰ দেৱৰ ওচৰত গ'ল। কবিৰ পৰমেশ্বৰ দেৱে কৈছিল যে ৰাজন ঘোষণা কৰি দিয়া, তৃতীয় দিনা সেই ছোৱালীজনীক জীৱন্ত কৰা হ'ব। শ্বেখ তাকিয়ে ওচৰ চুবুৰীয়া সকলো ঠাইতে ঘোষণা কৰি দিলে। সেইদিনাখন সহস্ৰাধিক দৰ্শক আহি উপস্থিত হ'লহি। কবৰ ভাঙি পেলোৱা হ'ল।
আৰু ছোৱালীজনীৰ মৃতদেহ 12-13 দিন হৈ গ'ল। মৃত্যু হৈ যোৱাৰ 12-13 বছৰ বয়স আছিল আৰু 12-13-15-20 দিন হৈ গ'ল কবৰত সমাধিস্থ কৰাৰ। তেতিয়া পৰমেশ্বৰে সেই মৃত ছোৱালীজনীক জীয়াই তুলিছিল আৰু ছোৱালীজনীক কৈছিল, আই তোমাৰ দেউতা শ্বেখ তাকিৰ ওচৰলৈ যোৱা। ছোৱালীজনীয়ে ক'লে যে নহয়, মই নিজৰ পিতৃক বিচাৰি পালোঁ। 1.5 ঘণ্টালৈকে সেই ছোৱালীজনীয়ে যাক পৰমাত্মাই জীয়াই তুলিছিল 1.5 ঘণ্টা ধৰি উচ্চ স্বৰেৰে ক'লে, এওঁ আল্লাহ আকবৰ, এওঁ পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। হিন্দু আৰু মুছলমান ভিন্ন নহয়, আমি একেজন পিতৃৰে সন্তান। আৰু এয়া যি মোৰ পিতৃ, এওঁ অহংকাৰবশতঃ ঈৰ্ষাবশতঃ অহংকাৰৰ বাবে পৰমাত্মাক চিনি পোৱা নাই। এনেকুৱা ভুৱা পিতৃৰ লগত মই কেতিয়াও নাথাকোঁ। এই পিতৃৰ লগত মোৰ সংস্কাৰ শেষ হৈ গৈছে। এতিয়া মই মোৰ অৰিজিনেল ফাদাৰক বিচাৰি পাইছোঁ। পৰমাত্মাৰ এই লীলা দেখি, এনেকুৱা অসম্ভৱো সম্ভৱ হোৱা দেখি হাজাৰ হাজাৰ দৰ্শকে পৰমেশ্বৰ কবীৰদেৱৰ চৰণত আশ্ৰয় লৈছিল, তেওঁৰ শৰণাপন্ন হৈ উপদেশ লৈছিল। পুণ্যাত্মাসকল, পৰমেশ্বৰে যিবোৰ লীলা কৰে সেইবোৰ তেওঁ কৰে। তেওঁ প্ৰতিটো যুগতে এনেকুৱা লীলা কৰে। সেয়েহে বেদত এই বৰ্ণন আছে যে সেই পৰমাত্মাই কিমান সামৰ্থ্যৱান, তেওঁ কিমান শক্তিশালী। অসম্ভৱক সম্ভৱ একমাত্ৰ পৰমাত্মাই কৰিব পাৰে। পৰমেশ্বৰ কবীৰদেৱ সেই পৰমেশ্বৰ হয়, সেই সমৰ্থ শক্তি যাৰ শব্দকোষত ইম্পচিবল ৱৰ্ড নাই, অসম্ভৱ শব্দ নাই। এতিয়া এই পৰমাত্মাৰ বিষয়ে এইবোৰ বিৱৰণী দাসে এই বেদৰ জ্ঞান পোৱাৰ আগতেও দি আছিল, কাৰণ এয়াতো 600 বছৰ পূৰ্বে লিখা হোৱা ইতিহাস আজিও আমাৰ লগত বিদ্যমান আছে। কিন্তু সাধাৰণ মানুহে এইবোৰ কথাক মিছা বুলি কৈছিল। এনেকুৱা হ'ব নোৱাৰে। কবীৰটো এজন শিপিনী আছিল, ধানক আছিল, এজন কবি আছিল। পৰমাত্মা এজন কবিৰ উপমা দি আৰু তেওঁৰ ইতিহাসক বন্ধ কৰি ডাষ্টবিনত পেলাই দিয়া হ'ল। এতিয়া বেদে কৈছে তেওঁ এজন কবিও হয়। তেওঁ প্ৰসিদ্ধ কবিসকলৰ মাজত এজন হ'ল সেই পৰমাত্মা, আৰু তেওঁ নিজৰ মহিমাক লোকোক্তিৰ মাধ্যমেৰে বৰ্ণনা কৰাৰ বাবে, কবিতাৰ জৰিয়তে বৰ্ণনা কৰাৰ কাৰণে তেওঁক এজন প্ৰসিদ্ধ কবি বুলিও কোৱা হয়। কিন্তু তেওঁ কবিৰ দেৱ হয়। তেওঁ হ'ল কবিৰ পৰমাত্মা। কবিৰ পৰমাত্মাই হ'ল অমৰ পুৰুষ। পৰমাত্মা কবিৰ পৰমেশ্বৰ দেৱে তেওঁৰ ভগতৰ, তেওঁৰ উপাসকৰ আয়ুসু বৃদ্ধি কৰায়। এতিয়া পুণ্যাত্মাসকল, এইসকল সাধক যেনেকৈ বালিখুচৰা আছিল, বালিখুচৰা এক প্ৰজাতিৰ পক্ষী আছিল, আৰু যেতিয়া মহাভাৰতৰ যুদ্ধ আৰম্ভ হ'বৰ সময় হৈছিল, সেনা একত্ৰিত হৈ গৈছিল, তেতিয়া বালিখুচৰাই সেই ঠাইত কণী পাৰিছিল। আৰু ইপিনে চাৰিওফালে ঘোঁৰা, হাতী, অগ্নিবাণ সকলো তৈয়াৰ হৈ পৰিছিল। তেতিয়া বালিখুচৰাই প্ৰাৰ্থনা কৰিছিল, মোৰ সন্তানক ৰক্ষা কৰক প্ৰভু। তাই পূৰ্বজন্মত কোনো জনমত পৰমেশ্বৰৰ ভগতনী আছিল। এতিয়া কোনো দুৰ্ভাগ্যবশতঃ, কোনো সংস্কাৰবশতঃ এটা জীৱন পক্ষীৰ ভুগি আছে। গতিকে সেই বালিখুচৰাৰ পুণ্য কৰ্মৰ পূৰ্বজন্মৰ কিবা শুভ কৰ্মৰ আধাৰত পৰমাত্মাই তাইৰ কণী সুৰক্ষিত ৰাখিছিল। তাত অগ্নিবাণ চলিছিল। কোটি কোটি মানুহৰ মৃত্যু হৈছিল। যুদ্ধত মৃত্যুবৰণ কৰিছিল, কিন্তু কণীত এটা আচুৰ ৰগা নাছিল। ওপৰত এটা বৰ ডাঙৰ হাতীৰ ঘণ্টা, যি ঘণ্টা থাকে ডিঙিত, সেয়া বহুত ওজনৰ হয়, সেয়া থৈ দিছিল। ঘণ্টা কণীৰ ওপৰত পৰি কণী ঢাক খালে।
তাইৰ পোৱালি বাচি গৈছিল। এনেকুৱাই হংস যি পূৰ্বজন্মত আছিলে কমাল, সেই ল'ৰাজনৰ নাম কমাল থৈ দিছিল। সকলোৱে কৈছিল কামাল কৰিলে, পৰমেশ্বৰে সেই ল'ৰাজনৰ নাম কমাল থৈ দিলে। ছোৱালীজনীকো জীয়াই তুলিলে, সকলোৱে ক'লে কামাল কৰিলে, গতিকে ছোৱালীজনীৰ নাম কামালী থৈ দিল। আৰু দুয়োটা সন্তানক পুত্ৰ আৰু পুত্ৰীৰ ৰূপত পৰমেশ্বৰ কবিৰদেৱে তেওঁৰ লগত ৰাখিলে। ইয়াৰ পৰিয়াল আছিল পৰমেশ্বৰৰ। তেওঁৰ কোনো পত্নী নাছিল। পুণ্যাত্মাসকল, পৰমাত্মাৰ লীলা দেখুৱাই আছো যে সেই পৰমেশ্বৰে আয়ুসো বঢ়াই দিয়ে। এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 10। প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা প্ৰকাশিত হৈছে। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510, পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। চাওক ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত 161 161 আৰু মন্ত্ৰ নম্বৰ 2। যদি ৰোগীৰ জীৱন শক্তি নষ্ট হ'বলৈ ধৰিছে বা হৈ গৈছে, অথবা যদি একেবাৰে সীমাৰ বাহিৰলৈ গুচি গৈছে, যদি মৃত্যুৰ ওচৰ গৈ পাইছে, তথাপিও সেই ৰোগীক এওঁলোকে ইয়াত অজ্ঞানতা জাপি দিলে মই বৈদ্য, কাৰণ এওঁলোকে বিশ্বাস নকৰে, এওঁলোকে ভগৱানক প্ৰতিবন্ধী বুলি সিদ্ধ কৰি ৰাখিছে এই দয়ানন্দই। আৰু দয়ানন্দৰ বিচাৰ অনুসাৰে এই অনুবাদকে ইয়াক পৰমাত্মাক বৈদ্য বুলি সম্বোধন কৰিছে। এইখন কোনো ঔষধি পুথি নেকি? এইখন কোনো ঔষধৰ কিতাপ নহয়, এইখন হ'ল পৰমাত্মাৰ মহিমাৰ গুণগান। কষ্টপদ ৰোগৰ কবলৰ পৰা উলিয়াই আনো, 100 বছৰৰ শৰৎ ঋতু অৰ্থাৎ 100 বছৰ জীয়াই থাকিবলৈ তাক বল প্ৰদান কৰোঁ। আৰু ইয়াত তেওঁ একেবাৰে পাহৰি কৈছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 80 মন্ত্ৰ নম্বৰ 2। হে পৰমাত্মান, আপুনি উপাসকসকলৰ আয়ুস বঢ়াওতা হয়। ইয়াত পাহৰি গৈছে বৈদ্য লিখিবলৈ, ভুল হৈ গৈছে, ইয়াত অনুবাদক তেওঁৱেই হয়। এতিয়া চাওক, আপোনালোকক আৰু কিছু দেখুৱাও, কাৰণ আমি 2-3টা অনুবাদ যেতিয়া চাম তেতিয়াহে আমাৰ বিশ্বাস হ'ব। কাৰণ তেখেতে যি আৰ্য সমাজৰ যিজন প্ৰৱৰ্তক আছিল মহৰ্ষি দয়ানন্দদেৱ, তেওঁৰ সিদ্ধান্ত আছিল যে পৰমাত্মাই একো কৰিব নোৱাৰে, তেওঁ এজন পংগু। কি কৰিব নোৱাৰে? যেনেকৈ নৰসিংহ ভগৱত, এই কাহিনী বাৰু পাছত শুনাম, প্ৰথমে এই প্ৰসংগ বাৰু পাছত শুনাম, প্ৰথমে এয়া চাওঁ। ঋগ্বেদ ভাষাম, ইয়াত কি লিখা আছে? ঋগ্বেদৰ মহৰ্ষি দয়ানন্দ সৰস্বতীয়েতো কেৱল 1ৰ পৰা এই 6 মণ্ডললৈকে অনুবাদ কৰিছে, আৰু তাৰপিছত দামোদৰ চাতাবলেকৰে মণ্ডল 7ৰ পৰা 10লৈকে কৰিছে। এয়া ক'ৰ পৰা ছপা হৈছে? ঋগ্বেদ ভাষ্যম, মহৰ্ষি দয়ানন্দ সৰস্বতী, কাৰণ তেওঁৰ নাম অবিহনে এইখন বিক্ৰী নহয়, তেওঁৰ নাম নিলিখিলে এইখন বিক্ৰী নহয়। বেদ সম্পাদক হ'ল দয়ানন্দ অৰ্পণ, প্ৰকাশক হ'ল বিশ্ব মানৱ উত্থান পৰিষদ পঞ্জীকৃত, 46-5 সামুদায়িক কেন্দ্ৰ পূৰ্বী কৈলাশ, নতুন দিল্লী। ইমানেই। এইখন ক'ৰ পৰা ছপা হৈছে? বিশ্ব মানৱ উত্থান পৰিষদ পঞ্জীকৃত। আৰু ইয়াক ক'ৰ পৰা ছপা হৈছে? মুদ্ৰক হ'ল কমিউডাটা ছাৰ্ভিচেছ, নতুন দিল্লী। ইমান। এতিয়া আমি ইয়াৰ আহোঁ ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত নম্বৰ 161। এয়া চাব, এয়া হ'ল 10ম মণ্ডল, আৰু এয়া 161 শততম 161। এয়া দ্বিতীয় মন্ত্ৰ হয়, ইয়াত তলত এয়া দ্বিতীয়। যদি
এয়া সংস্কৃত। যদি ৰোগীৰ আয়ু শেষ হৈ যায়, যদি তেওঁ এই লোকৰ পৰা গুচি গৈছে অৰ্থাৎ মৃত্যুবৰণ কৰিছে, আৰু যদি তেওঁ মৃত্যুৰ নিকট গৈ পাইছে অৰ্থাৎ মৃত্যু হৈছে বা মৃত্যু হ'বৰ হৈছে, তথাপিও মই তেওঁক মৃত্যু দেৱতা নিবৃত্তিৰ পৰা উভতাই আনিব পাৰোঁ আৰু তেওঁক 100 বছৰ জীয়াই থাকিবলৈ বল প্ৰদান কৰোঁ। স্পষ্ট হৈ গ'ল। ইয়াত বৈদ্য বুলি ক'লে আকৌ তেওঁ অজ্ঞানতা প্ৰচাৰ কৰাই এওঁৰ উদ্দেশ্য আছিল। এতিয়া চাওক, এইখন এখন ডাঙৰ বেদ, বৃহৎ আয়তনৰ বেদ, সেইখনেই এনেকুৱা। আৰু ইয়াৰ অনুবাদক কোন? প্ৰকাশক হ'ল পণ্ডিতা ৰাকেশ ৰাণী, আৰু প্ৰধান কাৰ্যালয় বেদ মন্দিৰ, মহাত্মা বেদ ভিক্ষু সেৱাশ্ৰম, লেখৰাম নগৰ, ইব্ৰাহিমপুৰ, মুখমেলপুৰ, দিল্লী। দয়ানন্দ সংস্থান। এয়া মহাত্মা বেদ ভিক্ষুৱে ইয়াৰ অনুবাদ কৰিছে। এওঁলোকৰ এই আৰ্য সমাজী তেওঁ মহাত্মা বেদ ভিক্ষু ভাৰতেন্দ্ৰ নাথ কাৰোলবাগ, নতুন দিল্লীৰ পৰা, দয়ানন্দ সংস্থানৰ পৰা। এইখনো তেওঁ একেবাৰে শুদ্ধকৈ কৰিছে। তেওঁ হয়তো দয়ানন্দৰ সেই কথা পাহৰি গৈছিল। এয়া পৰমাত্মাৰেই কৃপা। ঋগ্বেদ মণ্ডল নম্বৰ 10, সূক্ত 161 আৰু মন্ত্ৰ নম্বৰ এয়া 161 আৰু মন্ত্ৰ নম্বৰ 2। যদি কোনো ৰোগীৰ জীৱন শক্তি সমাপ্ত হৈ যায়, যদি তেওঁ সীমাৰ বাহিৰলৈ গুচি গৈছে, তেখেতে কিছু খেলি মেলি কৰাৰ চেষ্টা কৰিছে, কিন্তু মাজৰখিনিয়ে স্পষ্ট কৰি দিছে যে যদি তেওঁ মৃত্যু অৰ্থাৎ পৰলোকত গুচি গৈছে, সীমা অতিক্ৰম কৰি পৰলোকত গুচি গৈছে, যদি তেওঁ মৃত্যুৰ অতি নিকটত অৰ্থাৎ মৃত্যুৰ সময় আহিছে অথবা মৃত্যুবৰণ কৰি বেলেগ দুনিয়াত গুচি গৈছে, তথাপিও তেওঁক মই কঠিন কষ্টপ্ৰদ ৰোগৰ কবলৰ পৰা মুক্ত কৰা লগতে তেওঁক 100 বছৰ অৰ্থাৎ 100 বৰ্ষৰ জীৱন হেতু বল সম্পন্ন কৰোঁ। ভাবাৰ্থ, যদি ৰোগীৰ জীৱন শক্তি সমাপ্ত হৈ যায় আৰু তেওঁৰ ৰোগে সীমা অতিক্ৰম কৰি পেলাই, তথাপিও পৰমাত্মাই তেওঁক এই দুৰাৰোগ্য ৰোগৰ পৰা মুক্ত কৰি 100 বৰ্ষৰ জীৱন প্ৰদান কৰিব পাৰে। পুণ্যাত্মাসকল, এই আৰ্য সমাজৰ প্ৰৱৰ্তক মহৰ্ষি দয়ানন্দ দেৱৰ ইমান যোগদান আছে যে এতিয়ালৈকে তেওঁ বেদক জীৱিত ৰাখিছে। তেখেতে স্বয়ং বেদৰ ক খ জনা নাছিল। মহৰ্ষি দয়ানন্দ এজন কলিযুগী মহৰ্ষি আছিল, ভুৱা ডুপ্লিকেট আছিল। আজি ৰাতিপুৱাৰ সৎসংগত আপোনালোকক দেখুৱাইছিলো, সত্যযুগৰ মহৰ্ষিয়ে জনা নাছিল যে বেদত কি লিখা আছে, সেই দুৰ্গাৰ পূজাক সমৰ্থন কৰি আছে আৰু কি কি কৰিছিলে। এতিয়া আমি এই আধ্যাত্মিক জ্ঞানো এই 9 মন সূতাক চিজিল কৰিব লাগিব আৰু ইয়াৰ বাবে আমি এওঁলোকৰ সহযোগ ল'ব লাগিব। এতিয়ালৈকে এওঁলোকৰ ইমান সহযোগিতা অৱশ্যেই আছে আৰ্য সমাজৰ আচাৰ্যসকলে, যে এওঁলোকে এই বেদক জীৱিত ৰাখিছে। নহ'লে মানুহে সৰু সৰু কাহিনীৰ ওপৰত ভিত্তি কৰি কবিতা ৰচৰ গৈ পাইছিল, জয় গণেশ দেৱা। 16 শুকুৰবাৰৰ ব্ৰত ৰাখিছিলে, ইমান পাতল পাতল কিতাপ ৰূপে সকলোৰে ঘৰ গৈ পাইছিল, হনুমান চালিচাত আকৃষ্ট হৈছিল, কিন্তু এওঁলোকৰ স্বয়ং বেদৰ বিষয়ে একেবাৰে জ্ঞান নাছিল। আৰু আজি এই বেদৰ যথাৰ্থ জ্ঞান আপোনালোকৰ সন্মুখত প্ৰকাশিত হৈ আছে, উত্থাপিত হৈ আছে, কিন্তু এওঁলোকে বেদত কি লিখা আছে এই বিষয়ে দয়ানন্দই একোৱে জনা নাছিল, কেৱল নিজৰ মতামতকহে গুৰুত্ব দিছিল। তেওঁৰ এজন সাধাৰণ মানুহৰ দৰে নাস্তিক ব্যক্তিৰ দৰে চিন্তাধাৰা আছিল। তেওঁ কি লিখিছে, কোনোবাই প্ৰশ্ন কৰিছে যে যেনেকৈ ৰণ ভগনীয়া ভগৱানে, শ্ৰীকৃষ্ণ ভগৱানে
নৰসি মহাজনৰ হুণ্ডি নগদ টকালৈ ৰূপান্তৰ কৰিছিল। আগতে হুণ্ডি কেনে আছিল? এজ এ ড্ৰাফ্ট হিচাপে আছিল। এজন জমিদাৰক কোনো চহৰত ৰজাৰ ফালৰ পৰা মান্যতা প্ৰাপ্ত হৈছিল তেওঁৰ সম্পত্তি অনুযায়ী যে তেওঁ ইমান টকাৰ ড্ৰাফ্ট বনাব পাৰিব, ইয়াক হুণ্ডি বুলি কোৱা হৈছিল। দূৰৰ দেশলৈ যোৱা ব্যৱসায়ীসকলে সেই ধন তেওঁৰ হাতত জমা কৰি গৈছিল আৰু যিখন নগৰত গৈছিল সেই নগৰৰ জমিদাৰৰ নামত, যাক সেই ঠাইৰ ৰজাইও এনেকুৱা এজন জমিদাৰ নমিনেট কৰিছিল, সকলোৰে তালিকা সকলোৰে হাতত আছিল। চৰকাৰী নিয়মত তেওঁলোকে লাভ কৰিছিল। গতিকে তেওঁৰ নামত চিঠি লিখি দিছিল, সেই ড্ৰাফ্ট বনাই দিছিল যে আপোনাৰ ইমান টকা মোৰ হাতত আছে। তাৰ পৰা কিছু সংখ্যকে নিজৰ কমিশ্যন কাটি ৰাখিছিল, যেনেকৈ বেংকে কাটে। আৰু পৰমাত্মাই নৰসি ভগতৰ সেই হুণ্ডি লৈ লৈছিল। এতিয়া অলপ কাহিনী কম এই বিষয়ে, তেতিয়াহে কথাটো বুজি পাব। এতিয়া প্ৰথমে এই ধাৰণাটো স্পষ্ট হৈ গ'ল যে পৰমাত্মাই এনে লীলা কৰে, বেদে কয়, আৰু সেয়া পৰমেশ্বৰে আহি কৰিছে। পুণ্যাত্মাসকল, ইয়াত আৰু এটা প্ৰসংগ আহি পৰে যে যেনেকৈ ভগৱান শ্ৰীকৃষ্ণই মূৰ্ধচ ৰজাৰ পুত্ৰ তাম্ৰধ্বজকো আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ছাৰ মোৰ নাম পৰশুৰাম লোধি, গাঁও মাৰিয়া কৃষ্ণ, তহচিল গাঁও, জিলা সাগৰ, মধ্যপ্ৰদেশৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে এই দাসে সংসাৰত যিমান দেৱী দেৱতা মনৰ মতে কৰা আচৰণ, যেনে দুৰ্গা দেৱীৰ পূজা আৰু কুলৰ পূজা আৰু অন্য যিবোৰ পূজা আছে, হনুমানৰ পূজা, সকলো কৰিছিলোঁ। আৰু এই দাসে গম পোৱা নাছিলে যে আচলতে সত্যটো কি। এইবোৰ পূজাৰ মাজতে মই ভ্ৰমিত হৈ ঘূৰি ফুৰিছিলোঁ। কেতিয়াবা ক'ৰবাত গৈছিলোঁ, কেতিয়াবা ক'ৰবাত ধৰ্মগুৰুৰ ওচৰলৈ গৈছিলোঁ। কোনোবা ব্ৰাহ্মণক সুধিলে তেওঁ কৈছিলে যে আপোনাৰ ক্ৰিয়া বেয়া হৈ গৈছে, পূজা বেয়া হৈছে, এৰা খাইছে। তেতিয়া মই সুধিছিলোঁ যে কি পূজানো মই কৰা নাই, আমাৰ আৰ্থিক স্থিতি কিয়নো ইমান বেয়াৰ ফালে গৈ আছে, মই কি পূজা নকৰোঁ নেকি, ভগৱানৰ ভক্তি নকৰোঁ নেকি? ছাৰ মই ল'ৰা ছোৱালীৰ লগত 2 বছৰ অখণ্ড ৰামায়ণৰ পাঠ কৰিছিলোঁ, গণেশৰ প্ৰতিমাও লগাইছিলোঁ, কিন্তু আৰ্থিক স্থিতি ইমান বেয়ালৈ গৈছিলে যে খাবলৈ নাপাইছিলোঁ। এনেকুৱা অৱস্থা হৈছিল। ছাৰ আপুনি ইমানবোৰ পূজা কৰাৰ পিছতো আৰ্থিক সমস্যাত ভুগিছিলে, আপোনাৰ জীৱনত ইমানবোৰ সমস্যা আছিলে, তেন্তে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? ছাৰ যেতিয়া মই স্কুলত পঢ়াইছিলোঁ, অস্থায়ী শিক্ষক আছিলোঁ, নিয়মিত নাছিলোঁ। তাৰপিছত যেতিয়া মই 4 বজাত ছুটী লৈ ঘৰলৈ আহিলোঁ, তেতিয়া টিভি চলি আছিলে। সেই সময়ত মই একো চোৱা নাছিলোঁ, কেৱল চেনেল সলনি কৰি আছিলোঁ। সেই সময়ত মই চেনেলত ধ্যান দিয়া নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহি আছিল, মই নামো চোৱা নাছিলোঁ। মই কেৱল এইখিনি দেখিছিলোঁ যে এজন সন্তই গ্ৰন্থত আঙুলি থৈ এনেকৈ দেখুৱাই আছিলে, বছ ইমানেই দেখিছিলোঁ। তেতিয়া মোৰ ইমান ভাল লাগিল, কমচে কম এনেকুৱা এজনটো সন্ত পালোঁ যিয়ে নিৰ্ভয়ভাৱে আঙুলি থৈ গ্ৰন্থ দেখুৱাই আছে। যেতিয়া এই কথালৈ মই গাঁৱত চৰ্চা কৰিলোঁ, তেতিয়া এজন ভাই আছিল গাঁৱৰেই। যেতিয়া মই তাৰ লগত চৰ্চা কৰিলোঁ, তেতিয়া সি ক'লে, ঠিক আছে মই তোমাক কিতাপ আনি দিম, তুমি তাত কল কৰিলে আন কিতাপো পাবা। ছাৰ আপুনি আপোনাৰ জীৱনত বহুত সন্তৰ সৎসংগ শুনিছে, যিমানবোৰ আপুনি পূজা কৰিছে, টিভি মাধ্যমেৰে আপুনি সকলো সন্তৰ সৎসংগ শুনিছিলে, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে সৎ গ্ৰন্থবোৰ খুলি আনে নেদেখুৱাই নেকি? নেদেখায় ছাৰ, কোনো সন্তয়ে কোনো সৎগ্ৰন্থকে খুলি নেদেখুৱায়, কেৱল নিজৰ মনে সজা আচৰণৰ কথাহে কৈছিলে আৰু তাৰ ওপৰতেই বিশ্বাস কৰিছিলে। যেতিয়া সত্যটো গম পালোঁ, সন্ত ৰামপালদেৱ মহাৰাজে এখনকৈ গ্ৰন্থ উলিয়াই দেখুৱাই, যেতিয়া এই কথাত মই আৰু সন্ধান কৰিলোঁ, তেতিয়া ল'ৰাটোৱে ক'লে, আমাৰ গাঁৱৰ মই তোমাক কিতাপ এখন দিম। তাৰে দ্বিতীয় দিনাই, তৃতীয় দিনা মোৰ ওচৰলৈ সেই জ্ঞান গংগা কিতাপখন আহিল। আপুনি সেই কিতাপখন পঢ়িলেনে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লেনে? হয় ছাৰ,
সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা হ'ল সেই কিতাপখন নোখোজাকৈয়ে মোৰ ওচৰলৈ আহিল আৰু মই সেই কিতাপখন পঢ়িলোঁ। যেতিয়াই মই এখন দুখন পৃষ্ঠা পঢ়িলোঁ এনেকুৱা লাগিল যে ইয়াত কিবা এটা বেলেগ আছে। তেতিয়াই মই কিতাপখন থৈ দিলোঁ আৰু সেই কিতাপখন ছমাহ থাকিল। যেতিয়া ছমাহ ৰাখিলোঁ তেতিয়া মই লগৰবোৰৰ লগত চৰ্চা কৰিলোঁ যে এখন কিতাপ আনিছোঁ, সেই কিতাপখনত এনেকুৱা এনেকুৱা কথা আছে। গতিকে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত এজনে ক'লে মোক কিতাপখন দিবা। মই তাক পঢ়িবলৈ দি দিলোঁ কিতাপখন। সি গীতাখন পঢ়ি থৈছিলে। 3 দিনত সি কিতাপখন পঢ়ি মোক ক'লে, প্ৰথমে তুমি গীতা পঢ়া, তাৰপিছত জ্ঞান গংগাৰ লগত মিলাবা। ইয়াত যিবোৰ লিখা আছে সকলো সত্য। এই কথাটো মোৰ লাগি গ'ল। যেতিয়া মই সেই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, মই তেতিয়া স্তব্ধ হৈ ৰৈ গ'লোঁ যে আচলতে সঁচাটো হয়নো কি। ছাৰ, যিবোৰ সাধনা আৰু পূজা আপুনি সৰুৰে পৰা কৰি আহিছে আৰু আপুনি আজি কৈছে যে সেই সাধনাবোৰ শাস্ত্ৰৰ বিৰুদ্ধে হয়, আৰু যেতিয়া আপুনি জ্ঞান গংগা কিতাপখন পঢ়িলে তেতিয়া আপোনাৰ এনেকুৱা লাগিল যে যিবোৰ কথা সন্ত ৰামপালদেৱ মহাৰাজে কয় সেয়া বেদ আৰু গীতাত একেধৰণে লিখা আছে। গতিকে ছাৰ, আপুনি যে আগতে বেলেগ ধৰ্মগুৰুৰ সৎসংগ শুনিছিলে, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে লিখা জ্ঞান গংগা কিতাপখন পঢ়িলে, তেন্তে কি পাৰ্থক্য দেখিলে? ছাৰ, জ্ঞান গংগা কিতাপখনত এনেকুৱা কথা পালোঁ যি সন্ত ৰামপালদেৱ মহাৰাজে অৰ্থসহিতে প্ৰমাণ সিদ্ধ কৰি দেখুৱালে যে যিবোৰ পূজা তোমালোকে কৰি আছা, যাক ভগৱান মানি আছা, ইয়াৰ পৰা একো লাভ নহয়। এই পূজাবোৰ ব্যৰ্থ। তেওঁ সেই সৎগ্ৰন্থত প্ৰমাণ সিদ্ধ কৰি দেখুৱালে যে ইয়াৰ পৰা আপোনালোকে একো লাভ নাপায়। গতিকে তাত মূৰ্তি পূজা কৰা, ভূতৰ পূজা কৰা আৰু অন্য দেৱী দেৱতাৰ পূজা কৰা আৰু তেওঁলোকৰ সন্মুখত ক্ষমা খোজা যে আমাৰ এইটো কাম হৈ যাওক, সেইটো কাম হৈ যাওক, এইবোৰৰ পৰা লাভ নাপায়। গতিকে ছাৰ, এই প্ৰকাৰে সিদ্ধ প্ৰমাণ সহিতে এই জ্ঞান পালোঁ। তেতিয়া মই স্তব্ধ হৈ ৰৈ গ'লোঁ যে আজিলৈকে মই এই জীৱনত প্ৰথমবাৰ এই জ্ঞান পাইছোঁ আৰু প্ৰথমবাৰ এই সত্য প্ৰমাণ পালোঁ। গতিকে মই স্তম্ভ হৈ ৰৈ গ'লোঁ যে এতিয়ালৈকে ব্যৰ্থ পূজাত ব্যস্ত আছিলোঁ আৰু মোৰ পূৰ্বপুৰুষেও এই পূজা কৰি কৰি নাজানো ভূত হৈ ক'ত ভ্ৰমি ফুৰিছে। মই সৰুৰ পৰাই ৰামায়ণৰ পাঠ কৰি আহিছোঁ। গতিকে মোৰ এটা কথা মনলৈ আহিল। আৰণ্য কাণ্ড 10 নম্বৰ 14 চপাই নম্বৰ 8 ৰামে লক্ষ্মণক যেতিয়া সুধিলে সত্যলোকলৈ অহাৰ পিছত এই জীৱই কেনেকৈ সুখী হ'ব পাৰিব, এই ৰহস্যৰ কথা কওক, এই জীৱৰ ভেদৰ কথা কওক। তেতিয়া ৰামে উত্তৰ দিলে, কাহিও তাৎস পৰম বিৰাগী। আনন্দ কাণ্ড 10 নম্বৰ 14 8 নম্বৰ চপাইত ৰামে উত্তৰ দিছিলে, কাহিও তাৎস পৰম বিৰাগী উত্তৰণ সম সিদ্ধি 3 গুণ ত্যাগী। ৰামে ক'লে যে লক্ষ্মণ, যদি কিবা সঁচা সুখ প্ৰাপ্ত কৰিব বিচাৰে জীৱাত্মাই, গতিকে তাৰ বাবে কণিকাৰ সমান সিদ্ধি আৰু 3 গুণ। সিদ্ধিৰ অৰ্থ দুৰ্গা আৰু 3 গুণ ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ। ইয়াৰ পৰাই যি দূৰ হ'ব তেওঁলোকে সদায় সুখ পাব। তেন্তে ছাৰ, এইটোৱে কাৰণ নেকি যিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকৰ সুখ পোৱা আৰম্ভ হয়? হয়, ঠিকেই। যেতিয়া মই এই ধৰণৰ জ্ঞান মিলাই চালোঁ আৰু সত্যটো পালোঁ, মোৰ ভিতৰৰ পৰা কেৱল এটাই আস্থা উৎপন্ন হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ যাই মই শৰণ ল'ব লাগে। ছাৰ, এই কথাটো আপোনাৰ বাহিৰে আন কোনেও গভীৰভাৱে বুজিব নোৱাৰিব। যি ৰামায়ণত আগতেই এইবোৰ কথা লিখা হৈছে, যিয়ে 3 গুণৰ দেৱতাসকলৰ পূজা এৰি সেই পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰে, তেওঁ সকলোবোৰ সুখ পায়। গতিকে ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি যি ধৰণে মানে যে শাস্ত্ৰ অনুকূল সাধনা কৰাৰ পিছত আপুনি কি লাভ পালে? যেতিয়া শাস্ত্ৰ অনুকূল সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰ অনুকূল সাধনাৰ কথা ক'লে আৰু তেওঁৰ শৰণলৈ গৈ যেতিয়া দীক্ষা ল'লোঁ, তেতিয়া ছাৰ লাভটো সেইদিনাৰ পৰাই পোৱা আৰম্ভ কৰিলোঁ। যেনে ধৰক, নিচা কৰিছিলোঁ, বিড়িও খাইছিলোঁ, তাম্বাকু খাইছিলোঁ, কেতিয়াবা ড্ৰিংকো কৰিছিলোঁ। কিন্তু যেতিয়া পৰমাত্মাৰ শৰণলৈ গ'লোঁ তেতিয়াৰ পৰাই মোৰতো ঘৃণা আৰম্ভ হৈ গ'ল। লেতেৰা গোন্ধ পাব ধৰিলোঁ সেই নিচা কৰা বস্তুৰ প্ৰতি। মইতো এতিয়া হাতো নলগাওঁ। ছাৰ, ইয়াৰ পিছত কাৰণ কি যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই যিসকলে আগতে নিচা কৰিছিল সেইসকলে ঘৃণা কৰিবলৈ লয়? যেতিয়া ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক যিয়ে বুজিব, তেতিয়া বুজিবলৈ আৰম্ভ কৰে যে সন্ত ৰামপালদেৱ মহাৰাজ এনেকুৱা এজন সন্ত যি পূৰ্ণ সন্ত আৰু পূৰ্ণ ভক্তি সেই পূৰ্ণ ব্ৰহ্ম পৰমাত্মাৰ কৰাই, যি কাৰণে ইমান শক্তি আছে সেই মন্ত্ৰত, যি মন্ত্ৰ গুৰুদেৱে দিয়ে সেই মন্ত্ৰত ইমান শক্তি আছে। নিচাটো বাদেই,
এই সংসাৰৰ কোনো ধৰণৰ বেয়া বস্তু ওচৰলৈও আহিব নোৱাৰে। আহিলে আপোনাৰ খং উঠিব, ঘৃণা লাগিব আৰু দূৰলৈ গুচি যাব। সত্যতাৰ ইমান ভয় সোমাই যায় মনত। আৰু লাভটো বহুতেই হৈছে, যেনে ধৰক ছাৰ মই কৈছিলোঁ যে মই সৰুতে বহুত দুখী আছিলোঁ। মোৰ পৰিয়ালত কোনো এনেকুৱা ব্যৱস্থা নাছিল যে মই ভালদৰে পঢ়িব পাৰোঁ অথবা কাম কৰিব পাৰোঁ। মই 1 কিলো 2 কিলো আটা ঘেঁহু আনি ভৰণ পোষণ কৰিছিলোঁ। মই ভাবিছিলোঁ যে পৰমাত্মাই যিহেতু বনাইছে মোক হাজিৰাটো কৰিবই লাগিব। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, মই আগতেও সেই কামেই কৰিছিলোঁ, এতিয়াও সেই কামেই কৰোঁ। পইচা নাবাচিছিলেই, ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা কামত ফাঁচিছিলোঁৱেই, সমস্যা আছিলেই। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপা হ'ল আৰু তেওঁক কোৱা অনুসৰি শাস্ত্ৰ অনুকূল ভক্তি কৰিলোঁ, নিয়ম আৰু মৰ্যাদাত থাকিলোঁ, তেতিয়া পৰমাত্মাৰ কৃপাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আজি পৰমাত্মাই এখন মটৰচাইকেল দিলে আৰু এটা ঘৰ বনাব বিচাৰিছিলোঁ, এটা কোঠালি বনাব বিচাৰিছিলোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে মালিক, এই দাসে এটা ঘৰ বনাব বিচাৰিছে, সহায় কৰক। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কৃপা কৰিলে, এটাৰ সলনি 4টা কোঠালি বনাব পাৰিলোঁ, যি ভাবিবই পৰা নাছিলোঁ। আজি বহুত ডাঙৰ ঘৰো আছে আৰু মোৰ পৰিয়ালত যি ল'ৰা ছোৱালী আছে আৰু যি মোৰ পত্নী আছে, সুখত আছে, কোনো অভাৱ নাই। আৰু এই দাসে পৰমাত্মাৰ বাহিৰে কাকো নিবিচাৰে, কেৱল পৰমাত্মাৰ ভক্তি বিচাৰে, ইমানেই। ছাৰ আৰু কিবা লাভ? আৰু লাভটো ভগতদেৱ এনেতো বহুত পাইছোঁ। এবাৰ কি হ'ল, ইছাগৰৰ পৰা আহি আছিলোঁ, জংঘলৰ এটা ৰাস্তা আছে আমাৰ গাঁৱৰ ফালে যোৱা, গধূলিৰ সময় আছিল আৰু গাড়ীৰ লাইটৰ পোহৰো কম আছিল। সেই সময়ত আন্ধাৰ হৈছিলে আৰু মই গাড়ীত অকলে বেগেৰে গৈ আছিলোঁ। নাজানো ক'ৰ পৰা ৰাস্তাৰ মাজতে এটা বহুত ডাঙৰ পাথৰ আহিলে আৰু মই খুন্দা খালোঁ। ক'ৰ পৰা আহিল নাজানো। যেতিয়া গাড়ীখন তাত পৰিল, তেতিয়া মোৰ পূৰা গাড়ী উলটি গ'ল। মোৰ কেৱল ইমানখিনিয়ে মনত আছে যে মই এইখিনিয়ে কৈছোঁ যে মুক্তিদাতা, এতিয়া মোৰ কি হ'ব মই নাজানো। তেতিয়া মোৰ গাড়ী কমচে কম 8-10 ফুটমান আগলৈ পৰিল আৰু চিধা গুচি গ'ল। আৰু যেতিয়া ঘৰ পাওঁতে আধা কিলোমিটাৰ মান দূৰত আছিলোঁ, সেই সময়ত তাত বাল্বটো নুমাই গ'ল। যেতিয়া মই দেখিছিলোঁ গোটেই গাড়ী ভাঙিছিলে, বাল্বো ভাঙি গৈছিলে, তাৰ পৰা মই এইখিনি ঠাই আহি পালোঁ। যেতিয়া মই ঘৰ আহিলোঁ, তেতিয়া মই কান্দিলোঁ যে পৰমাত্মাই মোক ভালে কুশলে ঘৰলৈ আনিলে। মানে আপোনাৰ এক্সিডেণ্ট হৈ গৈছিলে, তাৰ লাইট ভাঙি গৈছিলে, তথাপিও জ্বলি আছিলে? লাইট জ্বলি আছিলে, আহি পোৱাৰ পিছতহে নুমাল আৰু ৰাতিপুৱাই গৈ মই লাইট ঠিক কৰালোঁ আৰু গাড়ীখনো। ছাৰ, আপুনি ইমানবোৰ অদ্ভুত লাভ পাইছে যে এজন সাধাৰণ ব্যক্তিয়ে এই কথাবোৰ সহজে বিশ্বাস নকৰিব, কিয়নো আপুনি কৈছে যে আন সাধনাবোৰ কৰিলে একো লাভ পোৱা নাযায়। তেন্তে ছাৰ, তেওঁলোকে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কেনেকৈ ল'ব পাৰিব? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বৰ বাবে আজি ফোনত, ইউটিউবত, ফেচবুকত আৰু যিবোৰ কিতাপ গাঁৱে গাঁৱে গৈ পাইছে অথবা ভকতসকলৰ লগত আছে, গতিকে যিবোৰ জগত ভাইসকলে যদি নাম দীক্ষা ল'ব বিচাৰে, তেন্তে বহুত সুবিধা আছে। কিতাপত লিখা নম্বৰত অথবা ইউটিউবত অথবা ভকতৰ লগত যোগাযোগ কৰি সকলো জিলাত নামদান কেন্দ্ৰ খোলা হৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত, আৰু তালৈ গৈ বিনামূলীয়াকৈ নাম দীক্ষা লৈ নিজৰ মানৱ দেহক ধন্য কৰাব পাৰে, নিজৰ মুক্তি প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।